হয়, এইটো এটা আমাৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক বাৰ্তা বুলি ক'ব লাগিব। আৰু গাঁওবাসী হিচাপে মই নিজকে অতিকৈ লজ্জিত হৈছোঁ, যিহেতু অতিকৈ দুৰ্ভাগ্যজনক বুলি এইটো কাৰণে ক'লো যে এই সময়ত সকলো বানাক্ৰান্তই ককবকাই আছে, সকলো অৱস্থা শোচনী হৈ আছে। তেনেস্থলত বাকী বিধায়ক মহোদয়ে কি কৰিছে কি নকৰিছে আগৰ বিষয়ে মই ক'বলৈ নাযাওঁ, কিন্তু এই সংকটৰ সময়ত যেতিয়া তেখেতে বানাক্ৰান্তৰ কাষলৈ আহিছিল, পৰিস্থিতি বুজ ল'বলৈ আহিছিল, তেতিয়া অনাকাংক্ষিতভাৱে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি বিশেষ সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হৈছিলোঁ। আৰু তেতিয়া সেই বিষয়টোনো সঠিক সত্যতাৰ নিৰূপণৰ ক্ষেত্ৰত মই কিছু তেনেকুৱা ধৰণে সমীক্ষা চলাইছিলোঁ, আৰু অৱশেষত গম পালোঁ যে সেইটো সম্পূৰ্ণ মিছা বুলিয়ে কৈছোঁ। কাৰণ এনেকুৱাও হয় যে সকলো মানুহৰ চব সময়তে মানসিকতা একে হৈ নাথাকে, হয়তো তেওঁবিলাকে ভুল কৰ্মে তেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে, আৰু আমাৰ বিধায়ক মহোদয়ে হয়তো কথাৰ প্ৰসংগক্ৰমে কিছুমান বিষয় উল্লেখ কৰিবলগীয়া হ'ল। যিয়ে নহওক, সেইখিনি এতিয়া বৰ্তমান সময়ত অভিযোগ প্ৰতি অভিযোগ বা বাক বিতণ্ডা হৈ আছে, সেইখিনি উৰ পৰিব লাগে। এতিয়া কথাটো হ'ল কি, সকলো পক্ষই যিসকল বানাক্ৰান্ত আছে সেইসকল কেনেকুৱা অৱস্থাত আছে, তেওঁবিলাকক অনাগত দিনত কেনেকুৱা ধৰণে সুৰক্ষিত কৰিব পৰা যায় বা ৰাখিব পৰা যায়, যিখিনি অভাৱ অভিযোগ আছে সেইখিনি কেনেদৰে পূৰ কৰিব পৰা যায়, সেই বিষয়বিলাকত সকলোৱে মিলি আগবাঢ়ি আহিব লাগে। আৰু পুনৰবাৰ অনুৰোধ জনাইছোঁ আমাৰ বিধায়ক মহোদয়লৈ, তেখেতো আহি চাওক আৰু সেইবিলাক কথাত ধৰি থাকিব নালাগে। পুনৰ কৈছোঁ, সকলোৰে মানসিকতা একেই নহয়, যিহেতু আমি নিজেই দূষিত হৈ আছোঁ। তেখেতক যেনেকুৱা ধৰণে আপ্যায়িত কৰি বা বিষয়বিলাক উপস্থাপন কৰিব লাগিছিল, সেই তাৰ পৰিৱৰ্তে কিছুমান যুৱকে অন্য বেলেগ ধৰণে বা উশৃংখলভাৱে ব্যৱহাৰ কৰিলে হয়তো তেখেতেও সেইখিনি অসন্তুষ্টি প্ৰকাশ কৰিবলগীয়া হ'ল, আৰু আমিও সেইখিনি কেতিয়াও নিবিচাৰিছিলোঁ। পুনৰ কৈছোঁ, সকলোৰে মানসিকতা একে নহয়, গতিকে সেইখিনি ক্ষমা জনাব বিচাৰিছোঁ এজন গাঁওখনৰ সচেতন ব্যক্তি হিচাপে। গতিকে তেখেতে আহক, পৰিস্থিতিবিলাক চাই যাওক, অনাগত দিনত যাতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব পাৰে ৰাইজে, সেইটো আহ্বান জনাইছোঁ। আৰু আমাৰ যিসকল বিভিন্ন দল সংগঠনে এই সংকটৰ সময়ত যিখিনি সহায় সহযোগিতা আগবঢ়াইছে, সেইসকলেও আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত তেনেদৰে আগবাঢ়ি আহক, আৰু সকলোৱে ইজনে সিজনক মানৱতাৰ খাতিৰত সহায় সহযোগিতা আগবঢ়াব লাগিব। গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে কৈছোঁ। আৰু হয়, তেওঁবিলাককো এই ক্ষেত্ৰত সমিল মিলে আগবাঢ়ি আহক, কিয়নো এতিয়া অভিযোগ প্ৰতি অভিযোগ কৰাৰ সময় নহয়। আচলতে এতিয়া এই বানাক্ৰান্তসকলক যিটো অৱস্থাত আছে সেইসকলক উদ্ধাৰ কৰাটোহে প্ৰধান কৰ্তব্য। কোনোবাই কিবা ক্ষতিপূৰণ পাইছেনে নাই পোৱা, বা কেনেকুৱা অৱস্থাত আছে, পৰৱৰ্তী সময়ত কেনেদৰে তেওঁবিলাকক ৰখাৰ ব্যৱস্থা কৰিব লাগে, সেই বিষয়েহে গুৰুত্ব দিব লাগে। গতিকে এটা ভিত্তিহীন বুলিয়ে কৈছোঁ, যিহেতু মই নিজস্বভাৱে নিজেই কিছুমান সমীক্ষা চলাইছিলোঁ, তাৰ পৰা ভিত্তিহীন বুলি এইটো কাৰণে কৈছোঁ। গতিকে তেনেকুৱাবিলাক যুক্তিহীন বা তথ্যহীন বিষয়ৰ ওপৰত লাগি থকাতকৈ এই কথাবিলাকত বা এই জ্বলন্ত সমস্যাবিলাকৰ ওপৰত গুৰুত্ব দিয়ক।